ভাৰতীয় ন্যায় ব্যৱস্থা অনুসৰি এগৰাকী ব্যক্তিক ফাঁচী কাঠত ওলমাই দিয়া হ'ল। সকলোৱে ভাবিছিল যে ঘটনাটোৰ পৰিসমাপ্তি অৰ্থাৎ দা এণ্ড ঘটিছে, কিন্তু ফাঁচীৰ পিছতেই বহু ৰহস্য খোল খাইছিল। এই ৰহস্য খোল খোৱাৰ পিছত গোটেই ঘটনাটো আৰু অধিক জটিল হৈ পৰিছিল। এই ঘটনা সম্পৰ্কে আপোনালোকক জনাম, শেষলৈ চাব ভিডিঅ'টো। ধনঞ্জয় চেটাৰ্জীক ফাঁচী দিয়াৰ 22 বছৰ পিছতো আজিও ক'ৰবাত নহয় ক'ৰবাত যেন একাংশ লোক যিয়ে সমগ্ৰ এই ঘটনাৰ লগত জড়িত আছিল, তেওঁলোক হয়তো বিবেক দংশনত ভুগিছে যে প্ৰকৃততে এগৰাকী নিৰপৰাধী ব্যক্তিক ফাঁচী কাঠত ওলমাই দিয়া হ'ল নেকি। এই প্ৰশ্নৰ আঁৰত আছে কেইবাটাও গভীৰ ৰহস্য। এই ভিডিঅ'টোত গোটেই ঘটনাটো যে কিহৰ বাবে ধনঞ্জয় চেটাৰ্জীক ফাঁচী দিয়া হৈছিল, কিয় তেওঁক নিৰ্দোষী বুলি ভবাৰ ফল আছিল, ভাৰতীয় ন্যায়িক ব্যৱস্থাই কিয় তেওঁক ফাঁচীৰ হুকুম দিছিল, তেওঁৰ বিৰুদ্ধে কি কি প্ৰমাণ আছিল, সবিস্তাৰে মই আপোনালোকক জনাম। 5 মাৰ্চ 1990 চন, কলকাতাৰ ভৱানীপুৰৰ আনন্দ এপাৰ্টমেণ্ট। এই এপাৰ্টমেণ্টত এগৰাকী স্কুলীয়া ছাত্ৰী, নাম আছিল হেতাল পাৰেখ। এই হেতাল পাৰেখৰ ধৰ্ষণ কৰি অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল আৰু এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল। সংবাদ শিৰোনাম দখল কৰিছিল সমগ্ৰ ঘটনাটোৱে। আৰক্ষীয়ে যেতিয়া তদন্ত আৰম্ভ কৰিছিল, প্ৰথম সন্দেহ কৰা হৈছিল ধনঞ্জয় চেটাৰ্জীক। কোন আছিল ধনঞ্জয় চেটাৰ্জী? আনন্দ এপাৰ্টমেণ্টৰ সৈতে কি সম্পৰ্ক আছিল ধনঞ্জয় চেটাৰ্জীৰ? ধনঞ্জয় চেটাৰ্জী আছিল আনন্দ এপাৰ্টমেণ্ট অৰ্থাৎ সেই বিশেষ এপাৰ্টমেণ্টটোত য'ত হেতাল পাৰেখক ধৰ্ষণ আৰু হত্যা কৰা হৈছিল, সেই এপাৰ্টমেণ্টৰ ছিকিউৰিটি গাৰ্ড। গতিকে হেতাল পাৰেখৰ ধৰ্ষণ আৰু হত্যা গোচৰত প্ৰথম সন্দেহ আছিল ধনঞ্জয় চেটাৰ্জীৰ ওপৰত। ধনঞ্জয়ৰ বিৰুদ্ধে প্ৰথম যিটো গুৰুত্বপূৰ্ণ প্ৰমাণ আছিল যে সেই ঘটনা সংঘটিত হোৱাৰ সময়ত সেই ফ্লেটলৈ যোৱাৰ বাবে আটাইতকৈ বেছি সহজ আছিল ধনঞ্জয় চেটাৰ্জী। যিহেতু ধনঞ্জয় চেটাৰ্জী ফ্লেটৰ ছিকিউৰিটি গাৰ্ড আছিল, গতিকে ফ্লেটত প্ৰৱেশ কৰাৰ আটাইতকৈ বেছি সুবিধাজনক স্থিতিত আছিল ধনঞ্জয় চেটাৰ্জী, এই বুলি আৰক্ষীয়ে সন্দেহ কৰিছিল আৰু প্ৰমাণ দাখিল কৰিছিল আদালতত। দ্বিতীয়তে, ধনঞ্জয় চেটাৰ্জীয়ে কোৱা হয় যে এটা সময়ত হেতাল পাৰেখ নামৰ এই স্কুলীয়া ছাত্ৰীগৰাকীক কিছু অভব্য আচৰণ কৰিছিল, যাৰ বাবে অন্য এটা ফ্লেটলৈ বদলিও কৰা হৈছিল ধনঞ্জয় চেটাৰ্জীক। গতিকে প্ৰতিশোধৰ মনোভাৱৰ বাবে ধনঞ্জয় চেটাৰ্জীয়ে হেতাল পাৰেখক হত্যা কৰিছিল। পুলিচৰ দ্বিতীয়টো থিয়ৰী আছিল, যাৰ বাবে ধনঞ্জয় চেটাৰ্জীক দোষী সাব্যস্ত কৰা হৈছিল। গোটেই ঘটনাই সমগ্ৰ দেশত সংবাদ শিৰোনাম দখল কৰিছিল আৰু নিম্ন আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈ বাহাল ৰখা হৈছিল ধনঞ্জয় চেটাৰ্জীৰ ফাঁচীৰ হুকুম। ৰাষ্ট্ৰপতিয়েও ক্ষমাদান কৰা নাছিল। ধনঞ্জয় চেটাৰ্জীৰ পিছত যেন এই গোটেই ঘটনাটোৰ পৰিসমাপ্তি ঘটিছিল, কিন্তু ভাৰতীয় এদল গৱেষকে কিছু প্ৰশ্ন চিহ্নৰ উত্থাপন কৰিছিল। তাৰ পিছতেই ধনঞ্জয় চেটাৰ্জীৰ এই গোটেই গোচৰটোৱে এক নতুন মাত্ৰা লাভ কৰিছিল আৰু প্ৰশ্ন উত্থাপন হৈছিল, ধনঞ্জয় চেটাৰ্জী নিৰ্দোষী আছিল নেকি। তাৰ উপৰিও ঘটনাস্থলীত ধনঞ্জয় চেটাৰ্জীৰ এটা চাটৰ বুটাম উদ্ধাৰ কৰা হৈছিল আৰু হেতাল পাৰেখৰ এটা ঘড়ী ধনঞ্জয় চেটাৰ্জীয়ে লুকুৱাই ৰখা বুলি সন্দেহ কৰা হৈছিল, যিটো উদ্ধাৰ কৰা হৈছিল। মূলতঃ এনেকুৱা কিছুমান প্ৰমাণৰ ওপৰত ভিত্তি কৰি আদালতত এই ফাঁচীৰ হুকুম হৈছিল যে ধনঞ্জয় চেটাৰ্জীক ফাঁচী দিয়া হওক আৰু তেওঁ সম্পূৰ্ণৰূপে দোষী। গোটেই ঘটনাই সমগ্ৰ দেশত সংবাদ শিৰোনাম দখল কৰিছিল আৰু নিম্ন আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈ বাহাল ৰখা হৈছিল ধনঞ্জয় চেটাৰ্জীৰ ফাঁচীৰ হুকুম। ৰাষ্ট্ৰপতিয়েও ক্ষমাদান কৰা নাছিল। ধনঞ্জয় চেটাৰ্জীৰ পিছত যেন এই গোটেই ঘটনাটোৰ পৰিসমাপ্তি ঘটিছিল, কিন্তু ভাৰতীয় এদল গৱেষকে কিছু প্ৰশ্ন চিহ্নৰ উত্থাপন কৰিছিল। তাৰ পিছতেই ধনঞ্জয় চেটাৰ্জীৰ এই গোটেই গোচৰটোৱে এক নতুন মাত্ৰা লাভ কৰিছিল আৰু প্ৰশ্ন উত্থাপন হৈছিল, ধনঞ্জয় চেটাৰ্জী নিৰ্দোষী আছিল নেকি। হেতাল পাৰেখৰ যিটো হত্যাকাণ্ড সংঘটিত হৈছিল, সেই হত্যাকাণ্ডটো অতি নৃশংস আছিল। 21 বাৰ শৰীৰৰ বিভিন্ন ঠাইত ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছিল হেতাল পাৰেখক। আৰক্ষীয়ে যেতিয়া অনুসন্ধান কৰিছিল আৰু ধনঞ্জয় চেটাৰ্জীয়ে পিন্ধা কাপোৰ জব্দ কৰিছিল আৰু অন্যান্য কাপোৰো, তাৰ ৰুমত থকা কাপোৰসমূহ জব্দ কৰিছিল, কোনো এটা কাপোৰতে অকণমানো তেজৰ দাগ নাছিল। 21 বাৰ যদি ধনঞ্জয় চেটাৰ্জীয়ে হেতাল পাৰেখৰ গাত আক্ৰমণ কৰিলহেঁতেন ছুৰীৰে, তেনেহ'লে তেজৰ দাগ নিশ্চয় পোৱা গ'ল হয়। গতিকে গৱেষকসকলৰ মতে ইয়াতেই সন্দেহ থাকি যায় যে ধনঞ্জয় চেটাৰ্জীৰ কোনো এখন কাপোৰতে তেজৰ দাগ কিয় নাছিল। আৰক্ষীয়ে ধনঞ্জয়ৰ বিৰুদ্ধে এটা থিয়ৰী কৈছিল যে ধনঞ্জয় চেটাৰ্জীয়ে হেতাল পাৰেখক জোকাইছিল।
হেতাল পাৰেখৰ মাকে সিকিউৰিটি গাৰ্ডৰ কোম্পানীত অভিযোগ দাখিল কৰাৰ পিছত সেই এপাৰ্টমেণ্টৰ পৰা ধনঞ্জয় চেটাৰ্জীক বদলি কৰা হৈছিল। কিন্তু পিছত যেতিয়া গম পোৱা গৈছিল, সেই গৱেষকৰ দলটোৱে গৱেষণা কৰিছিল, অন্য এটা ভয়ংকৰ সত্য উন্মোচন হৈছিল। আচলতে ভয়ংকৰ এই ঘটনাটো এইটোৱেই আছিল যে ধনঞ্জয় চেটাৰ্জী যিটো যিটো কোম্পানীত কাম কৰিছিল, তাত কোনো বদলিৰ ব্যৱস্থাই নাছিল। অৰ্থাৎ হেতাল পাৰেখক জোকোৱাৰ বাবে যে বদলি কৰা হৈছে তাৰ কোনো প্ৰমাণেই নাই। গতিকে প্ৰশ্ন হৈছিল যে হেতাল পাৰেখক প্ৰকৃততে জোকাইছিল নেকি আগতে ধনঞ্জয় চেটাৰ্জীয়ে, আৰু এই বিষয়ে পিছদিনা যি বাতৰি কাকত প্ৰকাশ হৈছিল তাতো কোনো ধৰণৰ উল্লেখ নাছিল। গতিকে ধনঞ্জয় চেটাৰ্জীয়ে প্ৰতিশোধ লোৱাৰ বাবে হত্যা কৰিছিল বুলি যিটো কোৱা হৈছিল সেইটো প্ৰকৃততে কিমান গ্ৰহণযোগ্য। সাধাৰণতে এনেধৰণৰ ঘটনা সংঘটিত হ'লে দুই ধৰণৰ প্ৰমাণ অতি গুৰুত্বপূৰ্ণ। প্ৰথম হ'ল DNA চেম্পল, দ্বিতীয় হ'ল ফৰেনচিকৰ প্ৰমাণ। কিন্তু ধনঞ্জয় চেটাৰ্জীৰ এই গোটেই গোচৰটোত আৰক্ষীয়ে কোনো ধৰণৰ ফৰেনচিক এক্সামিনেশ্যন কৰাই নাছিল, কোনো ধৰণৰ DNA পৰীক্ষাও কৰা নাছিল। কেৱল চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স অৰ্থাৎ পাৰিপাৰ্শ্বিক যিসমূহ প্ৰমাণ আছে তাৰ ওপৰত ভিত্তি কৰি শাস্তি প্ৰদান কৰা হৈছিল ধনঞ্জয় চেটাৰ্জীক। গতিকে বৈজ্ঞানিকসন্মত বা বিজ্ঞানসন্মত যি প্ৰমাণ DNA চেম্পলছ আৰু ফৰেনচিক, এই দুইটাতে সম্পূৰ্ণৰূপে নিমাত আছিল ধনঞ্জয় চেটাৰ্জীৰ ৰায়দান। ধনঞ্জয় চেটাৰ্জীৰ এই গোটেই ঘটনাটোৱে সেই সময়ত সংবাদ শিৰোনাম দখল কৰিছিল। এক প্ৰকাৰৰ মিডিয়া ট্ৰায়েলত দোষী সাব্যস্ত হৈছিল ধনঞ্জয় চেটাৰ্জী। গতিকে মিডিয়া বা সংবাদ মাধ্যমৰ ইমান বেছি হেঁচা আছিল যে ধনঞ্জয় চেটাৰ্জীক কোনো এটা আদালতে ৰেহাই নিদিলে, আনকি ৰাষ্ট্ৰপতিও যিটো সমাধানৰ অধিকাৰ ৰাষ্ট্ৰপতিৰ থাকে ফাঁচীৰ পৰা আঁতৰাই ৰখাৰ বাবে, সেই ক্ষমতাও প্ৰয়োগ নকৰিলে ৰাষ্ট্ৰপতিয়ে, কাৰণ সাংঘাতিকভাৱে গোটেই দেশৰ মিডিয়াই আচলতে গোটেই ঘটনাটো হাইলাইট কৰিছিল আৰু ভিলেন সজাইছিল ধনঞ্জয় চেটাৰ্জীক। কেৱল এয়াই নহয়, যিহেতু ধনঞ্জয় চেটাৰ্জী অতি সাধাৰণ ঘৰৰ আছিল, গতিকে গোটেই বিষয়টোত ধনঞ্জয়ৰ হৈ মাত মতা কোনো নাছিল, সেইবাবে ধনঞ্জয় বেছি বিপদত পৰা বুলিও একাংশই ক'ব বিচাৰে। সঁচা মিছা কি এই বিষয়ে হয়তো বৰ্তমানে জীয়াই থকা কোনেও ক'ব নোৱাৰে। ধনঞ্জয় চেটাৰ্জী প্ৰকৃততে দোষী আছিল নে নিৰ্দোষী আছিল? যদি ধনঞ্জয় চেটাৰ্জী নিৰ্দোষী আছিল, হেতাল পাৰেখ নামৰ সেই কুমলীয়া ছোৱালীজনীক কোনে হত্যা কৰিছিল? এই প্ৰশ্নসমূহ এতিয়া ৰহস্যৰ আৱৰ্তত, আৰু এই ৰহস্যৰ কেতিয়াও নপৰে। কিন্তু এই ঘটনাই ভাৰতীয় ন্যায়িক ব্যৱস্থাত এটা প্ৰশ্ন চিহ্ন নিশ্চয় উত্থাপন কৰিলে। গোটেই ঘটনাটো সন্দৰ্ভত আপুনি কি ভাবে? কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।